চুম দিওঁতে ভাল এইটো ভিডিঅ'ত নোলালে আজি সুখখিনি উপচি পৰিছে কাৰণ কেলে আপোনালোকো আপোন ইহঁতিও আপোন গুড মৰ্ণিং উঠি আহি পেলাই সদায় অকণমান সময় এনেকৈ শুবলৈ লাগে কেতিয়াবা পায় কেতিয়াবা নাপায় ৰাতিপুৱা এয়া চাফ চিকুণৰ কাম আমাৰ মুনুৱে আৰম্ভ কৰিয়ে দিলে কিন্তু ঠিকে থাকে ৰাতি এইটো মানে বৰষুণ দি আছে যে গা পা আদি কৰি পেলাই চব হয় সেইটো কাৰণে ৰাতিপুৱা পানী মাৰি ষ্টেপ হৈ চাফা কৰি দিব লাগে ৰাতিপুৱা বায়েকক লাগে সিহঁতৰ ঘৰটো হৈছে কাষৰ ঘৰটো এইফালৰ পৰা দেখিলে মানে এতিয়া একেবাৰে চিঞৰি আছে বাই যাম অ পৰিবা কৈছে শুনো গুড মৰ্ণিং বা কৈ দিয়া আকৌ গুড মৰ্ণিং বায়েকে ল'ব নোৱাৰা হৈ গৈছেগৈ ডাঙৰ হৈছে যে তথাপিতো একদম ভৰি এটা এনেকৈ ওলমি থাকিব তথাপিতো তাই তেনেকৈ চুচৰাই মেলি লৈ ফুৰে এতিয়া হৈ গ'ল আৰু এতিয়া মনটো ভাল ৰাতিপুৱা শুই উঠাৰ পিছত ধুনু মনটো বেয়া হৈ আছে তাই আজি এতিয়া ভাল হ'ব তুমি আহিলা যে ইমানেই আন্ধাৰ হৈ আছে নহয় এনেকুৱা বেয়া লাগিছে আজি আমাৰ একদম চিনাকি পাকঘৰটো অচিনাকি নিচিনা লাগি গৈছে অন্ধকাৰে দুইজনীয়ে কামত লাগি আছো খোৱাৰ আহাৰৰ কাৰণে চব যা যোগাৰ কৰা হৈছে আৰু এয়া মই কাম কৰি চাহ খাই আছো সকলোকে স্বাগতম আমাৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আপোনালোকে বহুত বেছি ভাল পাব কাৰণ আজি আকৌ পুনৰ আমাৰ ঘৰলৈ আলহী আহিব আমাৰ ঘৰত আলহী অতিথি ইমানেই বেছি আলহী যেতিয়া আহে ঘৰখন একদম ভৰপূৰ হৈ পৰে আৰু ধুনু এতিয়ালৈকে আছে খেলুৱাই আছে আমাৰ কণমানি বেটি এতিয়া আলহীৰ কাৰণে ৰন্ধা হোৱা নাই প্ৰথম এসাঁজ ভাত ৰাতিপুৱা আমি ঘৰৰ মানুহখিনিয়ে খাব লাগিব যে আমি খাই বৈ আজৰি হওঁ চাহ কাপোৰ খাই লওঁ তাৰপিছতে আপোনালোকক দেখুৱাম আৰু লগতে এয়া কৈছে মুনুৱে অলপমান কাটি মেলি ঠিক কৰি থওকচোন বুলি এইখিনিও পাৰিলে বনাই থৈ দিম আৰু ঔটেঙা দাইল ৰান্ধিছোঁ প্ৰিয় দাইলকণ অকণমান দাইলখিনি সিজা নিসিজা এনেকুৱা হৈ থাকোঁতে মই ঔটেঙা দি দিওঁ সমানে সিজি যায় বহুতে কয় আকৌ টেঙা দিলে পিছত দাইল নিসিজে বুলি ঠিক ইমানটো জোখত দিবচোন ঔটেঙাও সিজিব দাইলো সিজিব ইমান ভাল লাগে তেতিয়া খাই আৰু এই ফেনখিনি এনেকৈ অকণমান কাঢ়ি দিব লাগিব যেতিয়া ল'ৰা ছোৱালীবোৰ ডাঙৰ হয় তাৰ পিছতো তিতা নাখায় টেঙা নাখায় বহুত শাক পাচলি নাখায় এনেকুৱা ধৰণৰ বহু সমস্যা আমাৰ মাকবিলাকৰ হয় আৰু আমি সেইবিলাক কওঁ মানে এই কেলে নাখায় কিন্তু ভুলবিলাক বোলে আমাৰ মা কৰে এই যে 3 বছৰ বয়সৰ পৰা বা 2 বছৰ বয়সৰ পৰা 5-6 বছৰ বয়সলৈকে আমাৰ গ্ৰন্থিবিলাকৰ বিকাশ হয় আৰু সেই সময়ত যদি ইহঁতক তিতা টেঙা কেঁহা বা শাক পাচলি এইবিলাকৰ যদি সোৱাদ দিয়া নহয় তেতিয়া সিহঁতৰ সোৱাদ গ্ৰন্থিটো বিকশিত নহয় আৰু সেইকাৰণেই পিছত নাখায় সেইকাৰণে একদম সৰুৰে পৰা মাকবিলাকে চব খুৱাব দেই আমাৰ দেহা মানুহক এতিয়া মাকে ভাত খুৱাই আছে খুৱাবলৈ লৈছিলোঁ মই কিন্তু কি ক'ব আৰু নেখায় নহয় মই খোৱালে মানে মাকেহে বুলি খুৱাই দিব লাগে সেইকাৰণে মই পাকঘৰতে ব্যস্ত হৈ গ'লোঁ অৱশেষত কাৰেণ্টটো আহিল আৰু একদম এতিয়া পাকঘৰ পোহৰ হৈ গ'ল মই পিছে কাম কৰিয়ে আছোঁ দেই আন্ধাৰে কাম কৰি আকৌ পোহৰ হ'লগৈ বৰ ভাল লাগিছে এতিয়া আৰু এয়া ৰন্ধা কাম আৰম্ভ কৰিয়ে দিলোঁ মই কৈছিলোঁ নহয় আপোনালোকক যে আলহী অহাৰ আগতে যদি ৰন্ধা হয় তেতিয়া অকণমান কথা পাতিবলৈ এটা সময় উলিওৱা হয় নহ'লে আৰু ক'ত আলহীক বহুৱাই পেলাই ৰান্ধি থাকোঁতে কথা চথা তেনেকৈ পাতিবলৈকে নাপাওঁ পুৰা ৰন্ধা বঢ়া চলি আছে এয়া মুনুৱে বনাই আছে লিভাৰ অকণমান ফ্ৰাই টাইপ বনাবনে কেনেকৈ বনাব জানো এজনী ফ্ৰাই মানে একদম টান কৰি দিয়াটো নহয় খালি ন অকণমান পিঁয়াজ সৰহকৈ দিছে আৰু এয়া মই মুৰ্গী মাংস ৰান্ধিবলৈ লৈছোঁ এইফালে বনাই আছোঁ অকণমান গ্ৰেভিটো হোৱাকৈ গ্ৰেভিটো আগে বনাই নল'লে মানে আকৌ লগতে ভাজি দিলে কৃষ্ণ লগতে ভাজি দিলে আকৌ নহয় আপোনালোকে মুৰ্গী মাংসটো কেনেকৈ ৰান্ধি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আমাৰ ঘৰত পিছে চবেই একদম চিম্পুল জোল যে এইটো খাই ভাল পায় কিন্তু আলহী আহিলে মানে এনেকৈ অকণমান গ্ৰেভি কৰি পেলাই বনাওঁ আৰু কাৰণ তেনেকৈ দিবলৈও ভাল লাগে আৰু বহুত মানুহে আমাৰ দৰে জোল নাখাবও পাৰে নহয় বোলে ইমানখিনি পানী তেনেকুৱা লাগিব কিন্তু আপোনালোকে চিম্পুল জোলটো যিসকলে খাই কমেণ্ট কৰিব আৰু নোখোৱাসকলে এদিন ৰান্ধি খাব চাবচোন ইমান ভাল লাগে মুৰ্গী মাংস জোল খাই আলহী আহিব কৈ আছিলোঁ একদম তিনিচুকীয়াৰ পৰা আহি পালেহি এজন তেখেতৰ মানে কি আনিলে নো বহুত ধুনীয়া বস্তু আনিলে দেই মাক দি দিয়া গৈ যোৱা মাক দি দিয়া গৈ যোৱা সেইফালে মা এইজনী দি দিয়া আলহীয়ে আনি তাইৰ হাততে দিলে আৰু এইকাৰণে একদম প্ৰথম খোৱা আৰম্ভ কৰি দিছে এনেও ভুজিয়া বুলি ক'লে খুব ভাল পায় এতিয়া আমাৰ মুনুমাই চাহ দিবলৈ লৈছে কিন্তু আলহীয়ে আহি ভিতৰত কৈ গৈছে বোলে বহুত কিবা কিবি নিদিবা কাৰণ ভাত খাব ইতিমধ্যে সময়ো হ'ল যে সেইকাৰণে এনেকৈয়ে খাওঁ বুলি কোৱাত আৰু তেনেকৈয়ে দি দিছোঁ একদম চিম্পুল সেইকণো যদি নাখাই বেয়া লাগিব ন বাইদেউ ঘৰ হৈছে তিনিচুকীয়া আৰু লগ পাইছিলোঁ আমি কেতিয়া বাইদেউ 20 চনত ন কি এতিয়া হ'লহি আপোনাৰ 25
আৰু ইমান দিনতে আমাৰ ঘৰত যেনিবা যেনে তেনে পদধূলাখন পেলাইছেহি মনতটো পৰি থাকে মনত সঁচাকৈ পৰে আৰু সম্পৰ্কবোৰ এনেকুৱা নহয় কেতিয়াবা যদি কাৰোবাৰ লগত সম্পৰ্কটো হ'ল যেতিয়া ভাল লাগিলে সেই ভাল লগাখিনি মানে বুজাব নোৱাৰি তাৰমানে কেনেকুৱা ন সেই ভাল লগা মানুহবোৰ যেতিয়া আহে নহয় তেতিয়া কিমান ভাল লাগে আৰু মোৰ এইফালে ক'ত উঠি আছ ক'ত উঠিছা এইফালে ভাগৰিছে মানুহ দেখুৱাই দিছোঁ কিমান গাড়ী চলাব গাড়ী চলাই চলাই ভাগৰিছে আৰু বতৰটো তেনেকুৱা আলহীয়ে যেতিয়া ভাত পানী ঠিক কৰিবলৈ ক'লে আৰু আমি দুইজনী আকৌ আহি গ'লোঁ পাকঘৰলৈ ঠিক কৰি আছোঁ এয়া ৰান্ধি মেলি হৈ গ'ল কেনেকুৱা লাগিছে জনাব দি কালাৰ কেনেকুৱা হৈছে দেখিবলৈ কেনেকুৱা হৈছে বাকী দেখাটো যেন তেন খাবলৈ ভাল হ'লেই হৈ গ'ল এয়া হৈ আছে লিভাৰ ফ্ৰাই আজি কচু আৰু ঔটেঙা দি দাইল বনাইছোঁ কচু অলপমান এনেকৈ দি দিলে মানে দাইলকণত কিমান ভাল লাগে ন আমাৰ ঘৰত যে প্ৰায় বইল দাইলে খাবলৈ পায় আলহীয়ে কাৰণ মাছ মাংস থাকিলে মানে বইল দাইলকণ বেছি ভাল লাগে যে মানুহগৰাকীয়ে গাহৰি মাংস নাখায় আৰু মানুহজনে হ'লে গাহৰি মাংস খায় কিন্তু মই আগতে গম নাপালোঁ এতিয়া তেখেতে কৈছে বোলে খাবলৈ পোৱা হ'লে ঔটেঙা দাইলৰ লগত ন কি মজা লাগিলেহেঁতেন আজি বতৰত এদিন খুৱাম আপুনি চাওক আপুনি আহিলেই হ'ব আপুনি গৈ আছো বুলি ক'ব এবাৰ মই গাহৰি মাংস একদম ঠিক কৰি ৰাখিম আপুনি নানিলেও হ'ব আমি একেলগতে এসাঁজ খাম বাইদেউলৈ বাৰু মুৰ্গীটো যোগাৰ কৰিম বাইদেউ নহয় মই যে মাংস নাখাওঁ সঁচা কথা ক'বলৈ গ'লে কিন্তু বাইদেউ যে অতদিনৰ মূৰত লগ পাইছো ন হয় হয় কিবা এটা খাব লাগিব সেইকাৰণে লৈছে পনীৰ প্ৰিয় মানে পনীৰ প্ৰিয় বুলি পনীৰ ফ্ৰাই কৰি থৈছে তাই কৈছে চব এনেকুৱা গ্ৰেভি চেভি হৈ গৈছে নাই সেইকাৰণে বোলে মা পনীৰটো বোলে ফ্ৰাই কৰি দিওঁ সেইটো কথা লগ বাইদেউ তেখেতকো দিয়ক দেই একদম এনেকৈ আৰু খৰ ধৰকৈ কি ৰান্ধিলোঁ ক'ব নোৱাৰোঁ দেই বাইদেউহঁতে ভাত খাই উঠিছে আৰু বোলে আলহী আহি আছে বাইদেউহঁতক অকণমান ৰখাইছোঁ লগ পাই যাওক আলহীকো হয়নে বাইদেউ ভাল লাগিব আৰু আমাৰ ইণ্টাৰেষ্টিং সম্বন্ধটো দেই বাইদেৱে মোক মাতে বাইদেউ বুলি ময়ো মাতোঁ বাইদেউ বুলি এতিয়া মানুহজনক কি বুলি মাতিম দাদা ভিনদেউ কি বুলি কওঁ সেই যি মন যায় ন অনুপম আজি খং দেখুৱাই দিলো ন কলিজাটো খৰি খং দেখিলে বোলে বলা 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 পিমু কলিজা কেনি পিমু কলিজা কেনি আপোনালোকে চবেই চিনি পোৱা একদম মানুহ আহিছে চবৰে মৰমৰ আমাৰ পিমু কলিজা মই দেখুৱাম একদম লাহে লাহে দেই লাহে লাহে আৰু আৰু এফালে কুলদীপ এফালে অনুপম আৰু একদম দেখুৱাই দিছো কান্দুৰি পিনি সদায় মোক নাম দিয়ে পেণ্ডেৰি কান্দুৰি পিনি কমেণ্টত মই একদম মানে চবৰে আগত একদম লাজত পেলাই দিছো ন কিন্তু চবেই জানে দেই কান্দুৰি বুলি যোনে প্ৰথম লগ পাই সদায় সেইটোৱে কয় তুমি ইমান কেলে কান্দা তাই কান্দুৰি মানে তাই সদায় এটাই দুখ ককায়েকে বিয়া পাতিলে জানিছা তাইক মৰম নকৰিব সেইটো হ'লে এতিয়াও দুখ ক'লেও দুখ লাগে সেইটো প্ৰত্যেক মুহূৰ্ততে বুকুত খুন্দিয়াই থাকে আৰু এইটো কথা ভাবিলে মোৰ ৰাতি টোপনি নাহে সঁচা কথা এইটো কথা ভাবিলে মোৰ ৰাতি টোপনি নাহে ৰাতি সেইটো কথা ভাবিলে হেনো তাই টোপনি নাহে চোৱাচোন এই তুমি বিয়া পাতিলে তোমাৰ মানুহজনীয়ে যদি মৰম নকৰে তুমি যদি মৰম নকৰা তেতিয়া কি হ'ব মানে ভাবে বেছি তেনেকৈ নকৰক ভগৱানে নকৰে ইমান মৰম লগা এটা পৰিয়াল মই কৈছো নহয় চবৰে মাজত এই মিলা প্ৰীতি মৰমখিনি থাকক দেই মৰম লগাটো আজি প্ৰথম লগ পাই খুৰী ইমান কথা চা পুৰা মোৰ আলহী আছে কিন্তু এটাই ভাল লগা কথা আছে তোমালোকক লগ পাবৰ কাৰণে তেওঁলোকে ৰৈ দিছে লগ পাই যাওঁ এইখিনি সুখ ক'ব নোৱাৰি আৰু দেই আজি বাইদেউ আজি সুখখিনি উপচি পৰিছে কাৰণ কেলে আপোনালোকো আপোন ইহঁতিও আপোন হয় 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 ভাল লাগিলে বাইদেউ একদম ভাবিব নোৱাৰো আৰু দেই এই সময়খিনি কিবা খুৱাব
আমিও কেনিবা গ'লে মানে চব লৈ যাওঁ নহ'লে ইমান অসুবিধা হয় তুমি ডাঙৰ হ'বা এতিয়া তোমাৰ মাজনী মোৰ কাৰণে সৰুৱে হৈ আছে নহয় জানা তোমাৰ মাজনী যে কান্দুৰী মাজনী তুমি ক'বা দেই এনে কান্দি বুলি এনে মই কান্দিছিলো তাই মুখত এনেকে এনেকে থাপুচ কৰি তাৰপিছতে মানে উপায় নাই এনেকে হাত চাপৰ বজাইছে আৰু কি কৰিব আৰু মানে মই মানে কান্দিছিলো কিবা এটা বহুত দিন হ'ল মই না তাই মানে কি কৰিব এক্সপ্ৰেছ কৰিব জানা নাই মানে কি কৰিব মই ল'ৰালতি খালি ভাত ঠিক কৰোঁ দেই তেওঁলোকৰ যাবলৈ দেৰি হ'ব কৈছে যে গতিকে আমি একদম ফটাফট এতিয়া ভাত খাওঁ আগৰ আলহী বিদায় দি এতিয়া লগে লগে তেওঁলোকৰ কাৰণে খানা ৰেডি মানে তেওঁলোক আহিব বুলি গম পোৱাৰ লগে লগে মই আৰু সেই কুকাৰত ভাত পাতিয়ে দিলোঁ নাই নাই এইটো নহয় এইটো নাই আজি ইমান ধুনীয়াকে বনাই ৰাখিছে শিৱসাগৰত এনেকে প্ৰথম কাৰোবাৰ ঘৰত আহিছো আৰু কোনোৱেই নাই যদি নাহিলা হয় কেনেকুৱা লাগিব এওঁ মানে কি কৰি আছে মোৰ যদি অকমান দেৰি হয় না ৰাতিপুৱা কিন্তু যোৱা দেৰি হয় যদি কিবা কৰা দেৰি হয় আকৌ মই গাড়ী কাঢ়িব লাগিব আৰু অফিচ পাব লাগিব বেলেগ কাকো নিদিও তুমি প্ৰথম আহিছা কাৰণে মই এখন দিছো দে মৰমৰ উপহাৰ নমস্কাৰ প্ৰিয় নমস্কাৰ তাই ভাবিছে এখন কি গান আছে বাদে মই বেলেগ কাকো নিদিওঁ গান মুচিকেলে মই ক'ৰবাত থ'ব নাই দিয়া গান মুচিকেলে যদি মই নেদেখো নহয় মোলে দিলেও হ'ব ভিডিঅ' কৰি দেখাব একদম কৰিম মুচিম ইমান ধুনীয়া হাতে বোৱা গামোচা এখন দিছে কেলে নকৰিম আৰু তাই জন্মৰ পৰা মানে মায়ে জন্ম হোৱাৰ পিছত এখন গামোচা দিলে সেইখন এতিয়ালৈকে গাম মুচিয়ে আছে আমাৰো ভাল লাগিল বহুত ভাল লাগিল যুগতো আছে কিয় মানে ভাবাই নাছিলো খোৱাটো নহয় আপুনি যিটো আগ্ৰহেৰে মাতিছে এনেকে আগ্ৰহেৰে মাতা নাপাওঁৱে মানে পানী গিলাচ খাবলৈও বহুতে নামাতে এনেকুৱা মানুহো পাইছো মানে কিন্তু আপুনি মৰমত মাতিছে লগতে ইমানবোৰ ব্যঞ্জন মানে ৰান্ধি বাঢ়ি খুৱাইছে লগতে বৌ মা ফাৰ্ষ্ট আহানিছে লগা নাই মানে যাব লাগিব শুলে ৰাতিপুৱা সোনকালে উঠিছিলে যে এই শুবলামনি কৰি আছিলে মানে বেছি দেৰি নহয় আৰু লাগে ভাল এইটো ভিডিঅ'ত নোলালে লাইট আছে চোৱা লাইট আৰু যদি আপোনালোকে কুলদীপৰ ব্লগ চোৱা নাই এবাৰ চাব যদি বিনীতো চোৱা নাই তেতিয়াও চাব যদি অনুপমৰ চোৱা নাই তেতিয়াও চাব আৰু যিসকলে চাইছে প্লিজ এবাৰ এটা কমেণ্ট কৰি দিব আজি বহুত ধুনীয়া এটা সময় উপহাৰ দিয়াৰ কাৰণে বহুত 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 থেংকছ আমাৰো বহুত ভাল লাগিলে আপুনি যে ইমান মৰম দিলে মানে আপোনালোক সকলোৱে আপুনি বুলি ক'লে ভুল হ'ব মানে মৰমবোৰ এনেকৈ থাকক সদায় বুজাব নোৱাৰো বুজাব নোৱাৰো বাই বাই ভালকে পাবাগৈ আৰু ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছো মেছেজ কৰিবা যাওক দেই বাই 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 বহুত ভাল লাগিলে কুলদীপ একদম ভাবিব নোৱাৰো আৰু দেই নিশ্চয় বাই বাই